তেনেকুৱা ছাতি আৰু কিবা কিবি অনা নিষেধ। আৰু আপোনালোকে কেতিয়াও যদি এনেকুৱা গ্ৰেডৰ ভিতৰত সোমায় সদায় নিজৰ ছেফটি কৰি কিনে আহিব। বন্ধুসকল, বৰ্তমান মই বেলেচিৰ পৰা 132 kV পাৱাৰ গ্ৰেডত আছোঁ। বৰ্তমান ইয়াতে অহাৰ উদ্দেশ্যটো এইটোৱেই, মানে আদানীৰ পুতেক আহিছিলে যে, আৰু এই গ্ৰেডটো আৰু মানে ডাঙৰ কৰিব, সেইকাৰণে অলপ চাব আহিছে। অফিচাৰৰ লগত আহিছোঁ আমি। দেখিছেনে গ্ৰেডটো বৰ ধুনীয়া হৈ দিছে ইয়াত, যিটো বাউণ্ডেৰী, আৰু ইয়াতে বহুত বস্তু অনা নিষেধ। সকল আপোনালোকে কোনে কোনে গ্ৰেডৰ ভিতৰত সোমাইছে নিশ্চয় কমেণ্টত জনাব। আৰু গ্ৰেডৰ চাৰিওফালৰ দৃশ্য দেখুওৱাৰ লগতে আপোনালোকক ইয়াৰ সৌন্দৰ্য কিছুমান দৃশ্য মই দেখুৱাবলৈ প্ৰয়াস কৰি আছোঁ, কাৰণতো সকলোৱে এইবোৰ দেখি নাপায়। ইয়াৰ বাউণ্ডেৰীৰ ভিতৰত সাধাৰণ মানুহৰ সোমোৱা নিষেধ, কাৰণতো কেতিয়াবা কিবা এটা হৈ যাব পাৰে, বিপদজনক ঘটনা হৈ যাব পাৰে, সেইকাৰণে ইয়াত মানে বাহিৰা মানুহক সোমাবলৈ নিদিয়ে। আৰু সিকিউৰিটিৰ বাবে ইয়াত পুলিচো আছে। এইটো দৃশ্য চাওকচোন, কি ধুনীয়া গছ গছনি লগাই থৈ দিছে, চাৰিওফালৰ ইমান ধুনীয়া দৃশ্য। আৰু এই যে আপোনালোকে দেখি আছে যে মাটি খুন্দা, সেই তাত আৰু মানে ডাঙৰ কৰি আছে, আৰু তাতে মানে আৰু কিছুমান বস্তু লগাব, সেইবাবে আমি ইয়াতে আহি পাইছোঁ। আৰু অফিচাৰৰ লগত কথা পাতি আছে কি কৰিব। ভিডিঅ' চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব।